মোবাইল এটা দহনি চকু দুটা সময় থাকে নহয় নহ'ব এই দাদাই তুমি মিছা কথা কৈছা নহয় এতিয়া খৰালি সময়ছোৱাহে আচল প্ৰস্তুতি সময় হয় নে নহয় ৰাইজ আপোনালোকে জানেনে বানপানী হোৱাৰ আগতে আমি যদি ঘৰ দুৱাৰ ঠিক কৰি নাৰাখোঁ তেন্তে পানী আহিলে কোনে কি কৰিব মানুহকে বচাবনে ঘৰকে বচাব বিশেষকৈ আপোনালোকৰ দৰে নৃত্যশিল্পীসকলে মাটিৰ বস্তুৰ লগতে আগতীয়াকৈ যাৱতীয় বস্তুসমূহ সুৰক্ষিত কৰি ৰাখিব লাগে সময় আপোনালোক মুকলি ঠাইত থাকিলে এনেকুৱা গছ গছনি বা ওখ খুঁটাৰ পৰা আঁতৰি থাকিব আৰু এটা কথা সদায় মনত ৰাখিব ভূমিকম্প অহাৰ সময়ত আমি আঁঠু কাঢ়িব মূৰত ধৰিব আৰু ধৰি ৰাখিব হয় ঠিকেই কৈছে দাদাই আপুনিও মই কিয় একো নকয় আজিকালি সৰু ছোৱালীবোৰে মোবাইল পায় কিতাপতো পাহৰিয়ে পেলাইছে একদম ঠিক কৈছা দেই ছোৱালী তুমি ঠিকেই কৈছা ভূমিকম্প হ'লে বানপানী হ'লে আমি মোবাইলতে চেল্ফি বা ভিডিঅ' দি থাকিলে নহ'ব যদি আমি চেল্ফি বা ভিডিঅ' দি থাকোঁ তেন্তে আমাক কোনে বচাব আমাৰ মোবাইল সহায় হ'ব লাগে আসক্তি নহয় হয় শালমৰাবাসী ৰাইজ আহক আপোনালোকে সকলোৱে মিলি ওচৰলৈ আহক যে আমি সকলোৱে এটা কথা শিকোঁ যে বাৰিষা সময়ত বাৰিষা হোৱাৰ আগতে কাগজ পত্ৰসমূহ সামৰি আপোনালোকে ওখ ঠাই ৰাখক আৰু ভূমিকম্পৰ সময়ত আপোনালোক সদায় শান্ত হৈ থাকিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীবোৰক মোবাইল ফোনৰ পৰা আঁতৰাই সমাজ সেৱাৰ কামত লগাব আহক ৰাইজ আমি সকলোৱে একেলগে মিলি কওঁ যে